80 দিলে ওলাই যাব 80 দিলে ওলাই যাব। মেইন দামৰ পৰা মই 10,000 টকা ডিসকাউন্ট দি দিম। আজিলৈকে পঠোৱাই নাই আৰু নপঠাও। 80 বা 90 তেনেকুৱা দিলে ওলাই যাব। পুজ বিটাম ষ্টাৰ্ট গাড়ীখন মাত্ৰ 45,000 ৰানিং হৈছে। তেতিয়া মোটামুটি 180 বা 2 লাখ টকা দিলে ওলাই যাব। তেতিয়া 180 বা 2 লাখত দিলে এখন গাড়ী ওলাই যাব। নেক্সট আছে আপোনাৰ ডিজাৰ আছে 2018 7 মাহৰ গাড়ী 1.5 লাখ টকা ডাউন পেমেণ্ট দিলে এখন গাড়ী লৈ যাব পাৰিব। ফাৰ্ষ্ট ওনাৰ গাড়ী হয় 2022 গাড়ী আৰু ইমান পুৰণা গাড়ী ইমান ধুনীয়া যে এতিয়ালৈকে আছে মই আচৰিত হৈ গ'লো। ডিচিৰ গাড়ী হয় ডিচি চলাইছিলে এখন গাড়ী। নমস্কাৰ, মই আৰিফ আপোনাক সকলোকে অসম ব্লগৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আহিছোঁ নগাঁও জেএম মটৰৰ নতুন ষ্টক আপডেট লৈ পেলাই। ইয়াত দেখা পাইছে আপোনালোকে ষ্টক আছে আৰু ইয়াত আপোনালোকে গম পায় যে ইয়াত বেছিভাগ মাৰুতি চুজুকি গাড়ীয়ে বেছি থাকে, বেলেগ গাড়ী কম থাকে। যদি আপোনালোকে ভাবিছে যে ভাল এখন গাড়ী ল'ম বুলি তেন্তে আপোনাৰ জেএম মটৰ কাৰত আহিব পাৰে। আৰু জেএম মটৰ কাৰত আপুনি চব জেনুইন পাব, কোনো প্ৰব্লেম নাপায়, ভেজাল নাপায়। তে বেছি দেৰি নকৰোঁ, কি গাড়ী আছে, এক্সচেঞ্জ ৰিফাইনেন্স হ'ব নাই, তাৰপিছত নেগচিয়েবল হ'ব নাই, কিবা স্পেচিয়েল ডিছকাউণ্ট অফাৰ কি আছে সকলোখিনি জানিম। ইয়াৰ আগতে যদি আপোনালোকে চেনেলটো নতুন আছে আপোনালোকে ছাবস্ক্ৰাইব কৰিলে যদি ভিডিঅ'টো ভালে লাইক কৰিব, আগলৈ শ্বেয়াৰ কৰিব। আৰু ইয়াৰ এড্ৰেছটো কৈ দিছোঁ, আপোনালোকে যদি ঢিংগেৰা অভাৰব্ৰিজটো ক্ৰছ কৰি আহে এই অপজিটতে আপোনালোকে দেখা পাইছে মেট্ৰ' ৰিচাৰ্জ হস্পিটেল আছে। মেট্ৰ' ৰিচাৰ্জ হস্পিটেল পোৱাৰ জাষ্ট অলপ আগতেই জেএম মটৰ কাৰ আপোনালোকে দেখা পাইছে। আমি এতিয়া অ'নাৰৰ লগত কথা পাতিম, জহিৰদাৰ লগত। আহক, আমি এতিয়া এই ডিলাৰৰ যোনজন স্বত্বাধিকাৰী দাদা জেহুলদা আছে, আজি আমাৰ লগত জেহুলদাই ভিডিঅ' বনাব। জেহুলদা নমস্কাৰ, ভালে আছে? ভালে আছোঁ, আপোনাৰ? আছোঁ। ইয়াত আহিলোঁ, ইয়াত এইকাৰণে মেইন কাৰণটো অহা হৈছে যে আপুনি যি ৰাখে মাৰুতি চুজুকি গাড়ী ৰাখে, বেছিভাগ মাৰুতি চুজুকি হয়, কাৰণ মানুহে বেছি ইণ্টাৰেষ্টেড হয় মাৰুতি চুজুকি গাড়ী ল'বলৈ। ইয়াৰ আগতে আপুনি ইয়াৰ এড্ৰেছটো আপুনি এবাৰ নিজে কৈ দিয়ক যে ক'ত আহিব গাড়ী। এড্ৰেছটো খবৰগাঁও ঢিং ৰোড মেট্ৰ' হস্পিটেলৰ ওচৰত জেএম মটৰ ডিলাৰ হয়, এইটো মোৰ এড্ৰেছ হয়। অ'কে, ইয়াতে আহিলে আপোনাৰ গাড়ী চাব পাৰিব। ঠিক আছে। গাড়ী ল'লে বৰ্তমান কিবা এনেই স্পেচিয়েল কিবা ৰাখিছেনে? স্পেচিয়েল বৰ্তমান একো ৰখা নাই, হ'লেও ধৰক আপোনাৰ পাৰ্টি কোনোবা যদি আহে মেইন দামৰ পৰা মই 10,000 টকা ডিছকাউণ্ট দি দিম। আৰু জেহুলদাৰ এটা কথা আছে যে কোনোবা কাষ্টমাৰ আহিলে কেতিয়াও ঘূৰাই নপঠায়। মই আজি 2খন গাড়ী ডেলিভাৰী দিলোঁ, পাৰ্টিক ঘূৰাই নপঠাওঁ। আজিলৈকে পঠোৱাই নাই আৰু নপঠাওঁ। কিবা এটা পালে মই মোৰ গাড়ীখন মই এৰি দিওঁ আৰু এৰি দিব। বেছি প্ৰফিট মাৰ্জিনো নাৰাখে, জাষ্ট কাৰণ এটা কথা যে ছেকেণ্ড হেণ্ড ডিলাৰ খোলা মানে কিবা এটা প্ৰফিট মাৰ্জিন ৰাখিবই লাগে। যথেষ্ট মিনিমাম কিবা এটা ৰাখি পেলাই বাকী এৰি দিয়ে। বেছি দেৰি নকৰোঁ, ইয়াৰ আগতে যদি চেনেলটো নতুন আহিছে আপোনাক ছাবস্ক্ৰাইব কৰি লওক আৰু যদি ভিডিঅ'টো ভালে লাইক কৰিব, আগলৈ শ্বেয়াৰ কৰিব। জেহুলদা আমি বেছি দেৰি নকৰোঁ, এটা গাড়ী আমি জানো। প্ৰথম এখন গাড়ী আপোনাৰ 2017 চনৰ আপোনাৰ মেগনা প্লাছ হয়, এখন গাড়ী ফাৰ্ষ্ট ওনাৰ গাড়ী হয়। গাড়ীখন এতিয়া ৰেডি হোৱা নাই, যদি ৰেডি কৰিম আজিকালিৰ ভিতৰত ৰেডি হৈ যাব। যেনেকুৱা আছে তেনেকুৱা চাফা চিকুণ কৰা নাই। এইখনৰ প্ৰাইচ লগাইছোঁ আপোনাৰ 2,30,000 টকা। 2,30,000 টকা মেগনা প্লাছ গাড়ী হয়। 2017 ৰিফাইনেন্স হৈ যাব, এক্সচেঞ্জো হৈ যাব। 5 বছৰ নহয়, 3 বছৰ হৈ যাব। 3 বছৰ হৈ যাব। প্ৰফাইল ভাল থাকিলে 80 মান দিলে ওলাই যাব। প্ৰফাইল ভাল থাকিলে 80 বা 90 তেনেকুৱা দিলে ওলাই যাব। এখন ট্ৰাইভাৰ হয় 2021 মডেল হয়। 2021 মডেল RXZ মডেল, টপ মডেল হয়। পুজ বুটাম ষ্টাৰ্ট হয় গাড়ীখন, পুজ বুটাম ষ্টাৰ্ট। গাড়ীখন মাত্ৰ 45,000 ৰানিং হৈছে, জেনুইন মাত্ৰ 45,000 জেনুইন ৰানিং হৈ আছে। অৰিজিনেল প্ৰিণ্টৰ গাড়ী হয় আৰু এলোহুল চকা হয়, এলোহুল টায়াৰ চায়াৰ চব নতুন হৈ আছে। আৰু গাড়ীখনৰ প্ৰাইচ লগাইছোঁ আপোনাৰ 6,30,000 টকা। কোনোবাই যদি এক্সচেঞ্জত ল'ব পাৰে, এক্সচেঞ্জত ল'ব পাৰে। কোনোবাই যদি আপোনাৰ ফাইনেন্সত ল'ব বিচাৰে তেতিয়া মোটামুটি 180 বা 2 লাখ টকা দিলে ওলাই যাব। হয়, গাড়ীখন ওলাই যাব। নেক্সট আছে আপোনাৰ আৰ্টিকা BXI মডেল 2017 হোৱাইট কালাৰ গাড়ী হয়। গাড়ী জেনুইন একদম ধুনীয়া হৈ আছে, অৰিজিনেল প্ৰিণ্টত গাড়ী আছে। এইটো আপোনাৰ 54,000 ৰানিং আছে। 54,000 ৰানিং আছে। গাড়ী একদম ধুনীয়া কণ্ডিশ্যনত হৈ আছে, অৰিজিনেল প্ৰিণ্টৰ গাড়ী। এইখনৰ প্ৰাইচ লগাইছোঁ আপোনাৰ 6,20,000 টকা। 6,20,000 টকা। কোনোবা যদি ডাউন পে'মেণ্টত ল'ব বিচাৰে তেতিয়া 180 বা 2 লাখত দিলে এইখন গাড়ী ওলাই যাব। হয়, ওলাই যাব। আৰু নেক্সট আছে আপোনাৰ ডিজাৰ আছে 2018 7 মাহৰ গাড়ী। 7 মাহৰ গাড়ী। গাড়ী আপোনাৰ 54 ৰানিং আছে। 54 ৰানিং আছে। গাড়ী বহুত ধুনীয়া হৈ আছে। আপোনাৰ এইখনৰ প্ৰাইচ আছে আপোনাৰ ৰাখিছোঁ 5,40,000 টকা আহিব। এইখন গাড়ী 5,40,000 টকাত আহিব আৰু 1.5 লাখ টকা ডাউন পে'মেণ্ট দিলে এইখন গাড়ী লৈ যাব পাৰিব। কোনোবাই এক্সচেঞ্জত ল'লে এক্সচেঞ্জত ল'ব পাৰিব। এইটো ব্ৰেজা হয়।
ফাৰ্ষ্ট অনাৰ গাড়ী হয় 2022 গাড়ী পেট্ৰল গাড়ী হয় বিটেৰা ব্ৰেজা 2022 চনৰ গাড়ী হয় ফাৰ্ষ্ট অনাৰ গাড়ী গাড়ীত বহুত ধুনীয়া কণ্ডিশ্যন স্পেয়াৰ এতিয়ালৈকে ইউজ কৰা নাই ধুনীয়া হৈ আছে গাড়ীখন পেট্ৰল পাৰ্চনৰ গাড়ী হয় এইখনৰ প্ৰাইচ লাগিছে 850 নেগেজিবল হৈ যাব সব লাগি আছে পুজ বটম ষ্টাৰ্ট গাড়ীখন হয় পুজ বটম ষ্টাৰ্ট 850 এইখন আপোনাৰ ডাউন পেমেণ্ট 2 লাখ টকা দিলে ওলাই যাব 2 লাখ টকা দিলে এইখন গাড়ী ওলাই যাব বেটাৰ নেক্সট আছে চেণ্ট্ৰো এই 2007 মডেল হয় কিন্তু চেণ্ট্ৰো এইটো টপ মডেল হয় পাৱাৰ 4 পাৱাৰ ইনটু এসি পাৱাৰ ষ্টিৰিং সব ৰানিং হৈ আছে গাড়ীখন জেনুইনত আছে আৰু ইমান পুৰণা গাড়ী ইমান ধুনীয়া যে এতিয়ালৈকে আছে মই আচৰিত হৈ গ'লো চেণ্ট্ৰো গাড়ী হ্যাঁ ধুনীয়া হৈ আছে একদম গাড়ী আছে সব ৰানিং আছে একো প্ৰব্লেম নাপায় একদম ধুনীয়া গাড়ী নাই একো নাই এইখন এটা গাড়ীটো নাই মোৰ তেনেকুৱা এইখন গাড়ী ল'লে আপোনাৰ 150 লগাইছোঁ প্ৰাইচ অলপ 1.5 লাখ লগাইছোঁ অলপ নেগেচিবল হৈ যাব আহিলে পাৰ্টি আৰু এখন আহিব টাটা টিয়াগো হয় টাটা টিয়াগো XE মডেল হয় এইটো আকৌ আপোনাৰ ডিচিৰ গাড়ী হয় ডিচি চলাইছিলে এইখন গাড়ী ডিচি চলাইছে এইখন গাড়ী আপোনাৰ 2017 গাড়ী এইখন 250 প্ৰাইচ ৰাখিছোঁ অলপ কম বেছি হৈ যাব 250 প্ৰাইচ ৰাখিছোঁ অলপ কম বেছি অলপ হৈ যাব হয় কমি যাব 150 দিলে ওলাই যাব বা 1 লাখ দিলে ওলাই যাব এইখন গাড়ী আৰু এইখনত চেণ্ট্ৰো আছে 2014 চনৰ এইখন আপোনাৰ 2 লাখ 20 লগাইছোঁ দাম 2 লাখ 20 লগাইছোঁ নেগেচিবল হৈ যাব কোনোবা যদি লোনত বিচাৰে লোনতো হৈ যাব এক্সচেঞ্জত হ'লে এক্সচেঞ্জতো হৈ যাব এখন গাড়ী ধৰক মোটামুটি আপোনাৰ ডাউন পেমেণ্ট ধৰক 80 দিলে ওলাই যাব 80 দিলে ওলাই যাব আৰু মোৰ পাৰ্কিঙতো গাড়ী আছে কোনোবা যদি বিচাৰে ৰিচ গাড়ী আছে ৰিচ গাড়ী আছে 2012 গাড়ী আছে ZXi পেট্ৰল পাৰ্চনৰ গাড়ী হয় সেইখন গাড়ী 150 দি দিম আমি 150 ৰিচ গাড়ী এখন আছে সেইটো দি দিম আৰু আছে আপোনাৰ Alto 800 2017 চনৰ Alto 800 2,20,000 টকা আহিব সেইখন আপোনাক দি দিব পাৰিম হোৱাইট কালাৰ গাড়ী আৰু এখন আছে আপোনাৰ ৰেডিগো 2020 250 হ'লে দিব পাৰিম 250 হ'লে মই দিব পাৰিম কোনোবা যদি লোনত বিচাৰে 1 লাখ টকা ডাউন পেমেণ্ট দিলে ওলাই যাব মোৰ এইখিনি গাড়ী আছে বৰ্তমানলৈকে আপোনালোকে দেখা পাইছে অনলি ইয়াতে গাড়ী নাই অনলি ইয়াতে গাড়ী নাই পাৰ্কিঙতো আছে ন পাৰ্কিঙতো আছে তিনিখন গাড়ী আছে যদি আপোনালোকে কণ্টেক্ট কৰিব লাগে আপোনালোকে কণ্টেক্ট কৰি ল'ব ৱাগনৰ দুটা আছে ৱাগনৰ দুটা আছে আপোনাৰ এটা আছে 20ৰ মডেল 20ৰ BXI মডেল আৰু এটা আছে L2 K10 সেইটো 2019ৰ BXI মডেল ৱাগনৰখন আপোনাৰ 4.5 লাখ টকা আহি যাব আৰু L2 K10 খন হোৱাইট কালাৰ সেইটো আহি যাব আপোনাৰ 3,30,000 টকা আহি যাব ফাইনেল প্ৰাইচ हाँ L2 K10 BXI মডেল আছে টোটাল 5খন গাড়ী আছে हाँ টোটাল আপোনাৰ পাৰ্কিঙত 5-6খন মান গাড়ী আছে ওকে পাৰ্কিং ডিলাৰটো আছে এইখিনি ক'ব লগা হ'ল ইয়াৰ আগত ভিডিঅ' বনাইছোঁ কিবা ৰেছপন্স অলপ চলপ পাইছে অলপ চলপ ৰেছপন্স পাইছোঁ ওকে যদি আপোনালোকে জহিলদাৰ পৰা গাড়ী লোৱা নাই আপোনালোকে এবাৰ গাড়ী লৈ চাওক ইয়াৰ পৰা তেতিয়া গম পাই যাব আপোনালোকে কেনেকুৱা গাড়ী ইয়াত পাব বেষ্ট এণ্ড বেষ্ট গাড়ী ৰাখে জহিলদাই হ'ব পাৰে কমাই গাড়ী ৰাখে কিন্তু ভাল গাড়ী পাব আৰু যোনটো দাম কৈছে তাৰ পৰা নেগোচিয়েবল হ'ব আপোনালোকেতো ঘূৰি যাব নোৱাৰে গাড়ী ইয়াৰ পৰা নিবই লাগিব এইটো মই জানো এবাৰ সোমোৱাৰ পিছত এবাৰ টেষ্ট ড্ৰাইভ ভেৰিফাই কৰি ল'ব তাৰপিছত আপোনালোকে ইয়াৰ পৰা গাড়ী ল'ব আৰু মোৰ খালি ইনফৰ্মেশ্যন দিয়া কাম আৰু জহিলদাৰ ওপৰত মোৰ 100% বিশ্বাস আছে মই কৈছোঁ যে আপোনালোকে ইয়াত আহক গাড়ী আপোনালোকে ভাল পাব আৰু আপোনালোকে ইয়াৰ পৰা লৈ যাব পাৰিব তো এইখিনি আছে মাৰুতি চুজুকি গাড়ী এইখিনি দেখুৱালোঁ আৰু এক্সট্ৰা আপোনাৰ টাটা গাড়ীও আছে আৰু পাৰ্কিঙতো আপোনাৰ ৰিটছ আছে তাৰপিছত এল্টো আছে ৱেগনাৰ আছে তো আপোনালোকক যি গাড়ী লাগে আপোনালোকে কণ্টেক্ট কৰিব আৰু যদি কিবা গাড়ী আপোনালোকক পচন্দ লাগে নিডছ আছে আপোনালোকে কণ্টেক্ট কৰিব তেওঁ যদি পাৰে আনি দিব ন তো এইখিনিয়ে ক'ব লগা আছিল নতুন ষ্টক আহিলে আকৌ আহিম যদি চেনেলটো নতুন আহি ছাবস্ক্ৰাইব কৰিব যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব আগলৈ শ্বেয়াৰ কৰিব আজিৰ নতুন এটা ভিডিঅ' আশা দি টাটা বাই বাই